মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গ্ৰহণত মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা ধন্যবাদ জয় জুবিন দা কৃষ্ণ 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 ওম তৎসৎ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেই নাহিকেও পাম তুহাৰি চৰণকো ৰেণু শতকৌটি বাৰেক কৰোহো প্ৰণাম বাৰেক কৰোহো প্ৰণাম জয় জয়তে এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা হে মোৰ সাধুগুৰু ভগত বৈষ্ণৱসকল ব্ৰজৰ গোপীসম আই মাতৃসকল বালক বালিকা যুৱক যুৱতী সবাৰে শ্ৰীচৰণৰ ধূলা শিৰোধাৰ্য কৰি আজি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰভাগ যৎকিঞ্চিত কীৰ্তনাৰ্থে আগবাঢ়িছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে অনেক ভুলক্ৰুটি হৈ যাব পাৰে ৰৈ যাব পাৰে সমস্তখিনি ভুলক্ৰুটি আপোনাক সবে যেন নিজ সন্তান বুলি জ্ঞান কৰি যাতে মাৰ্জনা প্ৰদান কৰে সেয়ে আপোনাৰ খবৰ চৰণ কমলত আমি জয় জয়তে সেৱা ধৰিছোঁ কৃষ্ণ নামঘোষাত মাধৱ পুৰুষে বৰ সুন্দৰভাৱে লিপিবদ্ধ কৰি থৈ গ'ল যে তেপি পূজ্যাস্তে তেপি ধন্যাস্তে এব সুহৃদ জনা স্মৰণত স্মৰয়ন্তু যে হৰিনাম কলৌ যোগে এই কলিযুগত যিসকল নৰৰূপী মনুষ্যই হৰিৰ গুণানুকীৰ্তন তেখেতসকলে নিজে কৰাৰ লগতে আন মনুষ্যকো যিয়ে হৰিৰ গুণানুকীৰ্তন কৰিবলৈ সুযোগ দিয়ে তেনে মনুষ্য ভগৱন্তৰ ধন্যবাদৰ পাত্ৰ বুলি সুযোগ তেওঁ সিদ্ধান্ত দিছে পৰিচ্ছেদ দিছে আৰু তেওঁলোকে বহুখিনি পৰিমাণে অসংখ্য পৰিমাণে তেওঁলোকে পুণ্যও লাভ কৰে আৰু তেনে ভাগ কৰ্ম আজি সম্পাদন কৰিছে কেৱল 20ৰ পৰা 25 ঘৰমান ভগতে
সকলোৱে মিলি আজি সুন্দৰ মহাভাগৱত আয়োজন কৰিছে। আমি ইমান সুন্দৰভাৱে এটা ডেকৰেশ্যন লগতে ইমান সুন্দৰভাৱে নামঘৰভাগ সজাই 5 দিনীয়াকৈ এভাগ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আমি সেইসকল ভকতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেদৰে আৰু মহাভাগৱত লগতে ধৰ্মৰ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি যাওক আৰু আমি আৰু পলম নকৰি আজি মহাভাগৱত পাঠৰ মাজত সোমাই যোৱাৰ আগতে এভাগি গুৰু স্মৰণ কৰি ল'ব বিচাৰিছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ধ্যানমূলং গুরুমূর্তি পূজামূলং গুরুপদ মন্ত্রমূলং গুরুবাক্য মোক্ষমূলং গুরুকৃপা মুখং করোতি বাচলং পঙ্গুং লঙ্ঘয়তি গিরিম যৎকৃপাতমঃ বন্দে পরমানন্দে মাধবম মাধবম মাধবম। কৃষ্ণ। সুন্দৰভাৱে মহাভাগৱত কীৰ্তন হৈ আছে। আমাৰ আগত বিশিষ্ট ব্যাখ্যাকাৰ আমাৰ লোহিত প্ৰভুৱে সুন্দৰভাৱে আপোনাক ক'বলৈ তত্ত্বগধুৰ ব্যাখ্যা আগবঢ়াইছে ইতিমধ্যে। আৰু আসনত উপবিষ্ট হৈ থকা পাঠৰ আসনত উপবিষ্ট হৈ থকা পাঠাচাৰ্য দুজনলৈ আমি সেৱা ধৰিছোঁ। আগতেও কীৰ্তন কৰি যোৱা সমূহ ব্যাখ্যাকাৰ আৰু পাঠাচাৰ্যসমূহলৈও আমি সেৱা নিবেদন কৰিছোঁ। সুন্দৰভাৱে তেখেতসকলে সুমধুৰ কণ্ঠেৰে আপোনালোকক পাঠ শ্ৰৱণ কৰাই আছে। আমাক এতিয়া ব্যাখ্যাকাৰ বুলি ইয়াত কৈছে, কিন্তু আমি এতিয়াও ব্যাখ্যাকাৰৰ আসন ল'ব পৰা হোৱা নাই বা আমি ব্যাখ্যাকাৰ নহয়। ব্যাখ্যাকাৰ বুলি ক'লে এখন সুকীয়া আসন আছে। ব্যাখ্যাকাৰ বুলি ক'লে কেৱল পদবন্ধে কৈ যোৱাজনকে ব্যাখ্যাকাৰ বুলি আমি কওঁ সাধাৰণতে। আমি এতিয়া পদবন্ধে প্ৰকাশ কৰি যোৱাৰ লগতে প্ৰাসংগিকভাৱে যিখিনি কথা আহি পৰে সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে সেইখিনি কথা মই প্ৰকাশ কৰোঁ। আমাৰ অনুষ্ঠান যদি আপোনালোকে চাইছে তেনেহ'লে গম পায়, তো মই সমূহ নৱপ্ৰজন্মসকলৰ বাবে বা আমাৰ দৰে শিশুসকলৰ বাবেহে আমি ভাগৱতৰ কথা কওঁ। আপোনাৰ খবৰ দৰে বেদজ্ঞ পণ্ডিত বা
আপোনাক সকলোৰে সৰ্বজানন্তা সকলৰ বাবে আমি ভাগৱত ক'বলৈ আমাৰ প্ৰয়োজনে নাই। আৰু সকলোবিলাক আপোনালোকে ভাগৱতৰ প্ৰত্যেকটো অধ্যায়ৰ প্ৰত্যেকটো কথাই আপোনালোকে জানে। আমি বিশেষভাৱে আকৌ আপোনাক ব্যাখ্যা কৰি তাক বুজাই কোৱাৰ আমাৰ কোনো যোগ্যতা নাই। আজি আমাক নিমন্ত্ৰণ দিছে, কেনেধৰণে দিছে মই নাজানো, কি বুলি ভাবি দিছে, কিন্তু মই এই অনুষ্ঠান ভাগত আহিছোঁ কেৱল নৱপ্ৰজন্মসকলৰ বাবে। সেই হেতুকে কাইলৈ আমাৰ ঋজুপাঠক প্ৰভুজন আহিব। তেখেতেও সুন্দৰভাৱে তত্ত্বপূৰ্ণ কথা আপোনালোকৰ আগত ব্যক্ত কৰিব। আমি মাথো সহজ সৰল কথাৰে আজি ইয়াত উপস্থিত থকা শিশুসকলক আমি কিছু কথা প্ৰকাশ কৰিম। ইয়াৰ আগত যিটো অধ্যায় আছিলে, এই অধ্যায়টো অকণমান ল'ৰা ছোৱালীসকলৰ কাৰণে বৰ এটা সুন্দৰ অধ্যায়। অকণমান আগত হৈ গ'লেতো বৰ সুন্দৰ লাগে অধ্যায়টো পঢ়ি বা শুনি। ইয়াৰ আগৰ অধ্যায়টোত ভগৱন্তৰ অলপমান মহিমাৰ সম্পৰ্কে তেওঁ প্ৰকাশ কৰিব। মই অকণমান কথাখিনি চমুৱাই পেলাই কৈ দিছোঁ প্ৰভু সমস্ত। আপোনালোকৰ পৰা অকণমান সময়খিনি লৈছোঁ দেই, আপোনালোকে একদম দায়িত্ব নধৰিব। ইয়াৰ আগত আছিলে ব্ৰহ্মাই গৰু চুৰ কৰিছিলে। সেই কথাটো আমি সকলোৱে জানো যে ব্ৰহ্মাই এবাৰ গৰু চুৰ কৰিছিলে। কিহৰ কাৰণে কৰিছিলে? বোলে যেতিয়া ব্ৰহ্মাই শিৰোদধি পাৰত গৈ ভগৱন্ত মাধৱক যেতিয়া তেওঁ ধ্যান কৰিছিলে, আৰু যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণই আকাশবাণীৰ জৰিয়তে যেতিয়া ব্ৰহ্মাক প্ৰকাশ কৰিছিলে যে মই দুষ্টক দমনাৰ্থে, সন্তক পালন আৰু ধৰ্মক পুনৰ সংস্থাপনৰ বাবে মই পৃথিৱীত যাম, এটাকে সমূহ বসুমতীৰ ভাৰ মই হৰণ কৰিম। এতিয়া সেই ভগৱন্তই সঁচাকৈ আহিছেনে নাই ধৰা ধামলৈ? তেওঁৰ অংশ অৱতাৰ হয়নে নহয়? আৰু কৃষ্ণনো কিমাননো তেওঁ শক্তি আছে, সেইখিনি শক্তি তেওঁ চাবলৈ কি কৰিলে? ব্ৰহ্মাই এবাৰ বুদ্ধি এটা পাঙিলে। বুদ্ধিটো কি আছিলে? আগৰ নিচিনাকৈ গৰু চৰাবলৈ অহা আগৰ নিচিনাকৈ তেওঁলোকে গৰু চৰাবলৈ আহিলে, লগৰ সমনীয়াৰ লগত ভগৱন্ত পুৰুষেও আহিলে। ভগৱন্ত পুৰুষে ইতিমধ্যে গম পাইছে যে ইতিমধ্যে কি হ'ব, সেই ব্ৰহ্মাই গৰু চুৰ ইতিমধ্যে কৰি নিব, গম পাইছে, অন্তৰ্যামী। গম পোৱাৰ কাৰণে লগৰখিনিক অকণমান আঁতৰাই আনিছে আৰু নিজেও অকণমান আঁতৰি আহিছে, বোলে গৰুটো চুৰ কৰি নিয়ক। আৰু তেনেধৰণে কি কৰিলে? গৰুটো চুৰ কৰিব নিলে। গৰুখিনি গ'ল, চুৰ কৰি লৈ গ'ল, এটা গুহাত তেওঁ বন্দী কৰি থৈ দিলে। তাৰপাছতে পুনৰ তেওঁ গুচি গ'ল। ভগৱন্ত পুৰুষে প্ৰত্যেকটো গৰুৰ যিটো চাইজ, প্ৰত্যেকটো গৰুৰ যি বৰণ, যি ৰং, সম্পূৰ্ণবোৰ তেওঁ ভগৱন্তই সেই গাই গৰু আদি সমস্ত ৰূপ তেওঁ ধাৰণ কৰিলে। আৰু ধাৰণ কৰি তেওঁ বহু দিনলৈ, ইয়াত কোনো দিনৰ কথা আমাক কোৱা হোৱা নাই, বহু দিনলৈ তেওঁ কি কৰিলে? তেনেধৰণে তেওঁ অহা যোৱা কৰি থাকিলে, ঘৰত যায় আকৌ আহে। ব্ৰহ্মাই এদিন আকৌ সেই ব্ৰহ্মলোকতে ধ্যান কৰি থকা সময়ত ভাবিলে যে সেই মৰ্তলোকৰ কৃষ্ণনো কিনো কৰি আছে, এবাৰ চাই আহোঁ বুলি গ'ল আকৌ মৰ্তলোকলৈ। মৰ্তলোকতকৈ দেখিলে যে সকলোচোন একেধৰণে আছে। গৰুবিলাকে চৰি আছে, লগৰবিলাকে চৰাই আছে, কৃষ্ণই চৰাই আছে গৰুবিলাকক, সকলোবিলাক একেধৰণে। গৰুবিলাকক গুহাত চাইছে, তাতো গৰু আছেই, যিখিনি গৰু তেওঁ চুৰ কৰি নিছিলে সেইখিনিও আছে। তেতিয়া ব্ৰহ্মাই ভগৱন্ত পুৰুষৰ চৰণত ধৰি কি কৰিলে? তেওঁ ক্ষমা ভিক্ষা মাগিছে যে হে প্ৰভু, মই অজ্ঞান,
মই অজ্ঞান আন্ধাৰত ডুব গৈ তোমাকে পৰীক্ষা কৰিবলৈ আগবাঢ়িছিলোঁ। হে প্ৰভু, তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক এই অপৰাধৰ পৰা মুক্ত কৰা। তোমাৰ বাহিৰে আৰু কোনো কৰিব নোৱাৰে। হে প্ৰভু। এনেধৰণে কি কৰিলে? ক্ষমা ভিক্ষা মাগিলে। আৰু এইখিনিয়ে আছে ইয়াৰ আগৰ অধ্যায়টোৰ চমু বিৱৰণ। সম্পূৰ্ণভাৱে কোৱা হৈছে। এতিয়া হ'ব বলভদ্ৰৰ মুখ, সুন্দৰ এটা অধ্যায়। আমাৰ পাঠক দুয়োগৰাকীয়ে পাঠ কৰি গৈ আছে। তেওঁলোকৰ ৰাতি ভাগৱত পাঠ নহয় নেকি বাৰু? ৰাতি পাঠটো ৰখাই দিয়া যায় নেকি? ৰখাই দিয়া যায় নহয়? ৰাতি পাঠটো ৰখাই দিয়া যায়, মানে ৰাতিপুৱাৰ পৰা অকণমান ৰাতিলৈকে হয় পাঠ। যা হওক, তেখেতসকলে পাঠ কৰি আছে বাৰু। আমিও অকণমান ঈশ্বৰৰ গুণানুকীৰ্তন অকণমান কীৰ্তন কৰোঁ। কৃষ্ণ। হে ৰাম, শুনা কৃষ্ণ কথা পৰি, ক্ষিত মহা বৰিষৰ আছুই যেবে দিনা পানিচ একদিনা বৎস সারন্তে নারায়ণ শ্রেষ্ঠ রামে হোমে প্রবে শিলা বৃন্দা সেই সময়ত ধেনু গণ নিৰণ তৰে ওচৰাবৈ গোৱালে গোবৰ ধন খৰে অবিদুৰৰে পৰা পাছে বৎস দেখিল মিলিলা আনন্দ মনে চেতন হৰিল আনন্দতে আপোনাকো পাহৰি লবলে
বেগে জম্প দিয়া পর্ব তোর পরা উখার মুগ্ধ দুগ্ধ স্রবে লব পালে দেখি দঙ্গ তুলি আগ ভেন্তি গু এতিয়া এটা বৰ সুন্দৰ কথা ইয়াৰ আগৰ অধ্যায়টোত প্ৰকাশ কৰি গৈছিলে, যিটো হৈছে কবিৰ উপদেশ। কবিৰ উপদেশত এটা বৰ সুন্দৰ কথা কৈ গ'ল। মই কথাটো কোৱা নগ'ল আচলতে। ইয়াত কবিৰ উপদেশত ভাগৱত কথাখিনি কিমান সাৰ তত্ত্ব বা ভাগৱত কেনেধৰণে আহিছিলে তাৰ সম্পৰ্কে সুন্দৰ বিৱৰণ দিয়া হৈ আছে। সুন্দৰভাৱে আমাৰ ল'ৰা ছোৱালীখিনি শুনিব। ভাগৱত কি হৈছে, শুনি মুখ সৰ্বজন কৃষ্ণৰ অৰূপী মন মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰোদ্ধাৰ। অৰ্থাৎ মহাভাগৱত শাস্ত্ৰত আটাইতকৈ ভাগৱত শাস্ত্ৰখনেই হৈছে সাৰ। 18খন পুৰাণ আছে। আটাইতকৈ ডাঙৰ পুৰাণখনেই হৈছে স্কন্দ পুৰাণ। এই মহাভাগৱতখন শ্লোক আছে 18,000 শ্লোকী মহাভাগৱত। এই ভাগৱতখনত সাৰ মৰ্ম বা সাৰ তত্ত্ব বুলি কিয় কোৱা হৈছে? ইয়াৰ আগত বেদব্যাসে 17খন পুৰাণ লিখিলে। 17খন পুৰাণ লিখাৰ পাছত তেওঁ কি পালে, সেইখিনি কথা তেওঁ বুজাই কৈছে নাৰদে। তেওঁ এইখিনিত তেওঁ ভুল কৰিছে, কেৱল ঈশ্বৰৰ কথা তেওঁ নিদিলে। সেইকাৰণে তেওঁ 17খন পুৰাণ লিখিলে, সেইটো প্ৰচাৰ ইতিমধ্যে হৈ গ'ল। তাৰপাছত কি লিখিলে? ভাগৱত লিখিলে। কেনেধৰণে লিখিলে চাব। ইয়াত লিখা হৈছে এনেধৰণে, ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদতো ব্যাসক আনি দিলা, নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। ব্ৰহ্মাই প্ৰথম নাৰদক কৈছিল, সেই নাৰদে আহি আকৌ ব্যাসক ক'লে। একদম ধুনীয়াকৈ আহি কি পালেহি, ব্যাসৰ জনালে গোটেইখিনি কথা। ব্যাসে মহাভাগৱত লিখিলে আৰু সেই মহাভাগৱত প্ৰথম প্ৰচাৰ কৰিলে কোনে? ব্যাসদেৱৰ সুসন্তান শুকদেৱে। শুকদেৱে প্ৰথম মহাভাগৱত কৈছিল পৰীক্ষিতৰ আগত গংগাৰ পাৰত। এতিয়া মহাভাগৱতখন ব্ৰহ্মাই কোন সময়ত জানিলেনো? ব্ৰহ্মা প্ৰথম যে সৃষ্টি হৈছিলে, তৃতীয় স্কন্ধত যে উল্লেখ আছে ব্ৰহ্মাৰ সৃষ্টিৰ কথা, এই ব্ৰহ্মাই সৃষ্টি হওঁতে ভগৱন্ত পুৰুষে তেওঁৰ সমস্তখিনি জ্ঞান কণ্ঠস্বৰ কৰাই দিছিলে আৰু তেওঁক কৈছিলে যে ইতিমধ্যে মহাভাগৱত মই যাম আৰু সেই ভাগৱত তুমি নাৰদক দিবা
আৰু সেই ভাগৱত আহি মোৰ ওচৰ পালে মই সেই ভাগৱত লিখিম। যিখিনি 17খন পুৰাণ ইতিমধ্যে ব্যাসদেৱে লিখি গ'ল, সেই 17 পুৰাণ শুধৰণি কৰা নহ'ল। সেই 17 পুৰাণ ভুলটো ভুলেই হৈ থাকিল। মহাপুৰুষে সেইখিনি শুধৰণি নকৰালে। এই 17খন পুৰাণৰ কীৰ্তনত নাম অপৰাধত প্ৰথম কীৰ্তনত প্ৰথম পদটোতে কি আছে? স্বৰ্গখণ্ডত ঈশ্বৰৰ নামৰ তত্বৰ কথা বা নাম অপৰাধৰ কথা লিখা হৈ আছে। চাব পাৰিব পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ নাম অপৰাধৰ কথা সুন্দৰভাৱে তাত লিখা হৈ আছে যে ব্যাসদেৱে সেই সময়তে কিছু উচিত কথাও তেওঁ লিখিছিলে আৰু কিছুমান অনুচিত কথাও তেওঁ লিখিছিলে। উচিত কথা কিছুমান আজিৰ যুগত মনুষ্যই গ্ৰহণ কৰি অনুচিত কথা কিছুমান বৰ্জিতভাৱে ৰাখিব লাগে, বৰ্জন কৰিব লাগে। আৰু তেনে উচিত কথা কিছুমান, কাৰণ পুৰাণত থকা প্ৰত্যেকটো কথাই সত্য নহয় বা প্ৰত্যেকটো কথাই কলিযুগৰ লগত খাপ নাখায়। কলিযুগৰ মনুষ্য কৰাটো অলপ কঠিন হৈ পৰে। তাত উল্লেখিত বৰা পুৰাণতো বৰ অন্যান্য কথা কিছুমান উল্লেখ আছে। প্ৰত্যেকখন পুৰাণতে বহু কথা উল্লেখ আছে, কিন্তু তাৰে ভিতৰত কুৰ্ম পুৰাণৰ 143 আৰু 144 একে শেষৰ অধ্যায় দুটা, কাৰণ কুৰ্ম পুৰাণৰ 144টা অধ্যায় আছে। তাত 143 আৰু 144 যিটো অধ্যায় আছে, প্ৰলয় কথনৰ কথা আছে। প্ৰলয় কথন, এতিয়া প্ৰলয়টো যিটো আমাৰ 28 চতুৰ্যুগৰ পাছত যিটো প্ৰলয় আহে, মহাপ্ৰলয় বুলি আমি যাক কওঁ, সেই মহাপ্ৰলয়ৰ কথা তাত সুন্দৰভাৱে উল্লেখ আছে। যুগৰ পৰিৱৰ্তে যিটো প্ৰলয় হয়, সেই প্ৰলয়ত কেৱল 4 লোকত প্ৰভাৱ বিস্তাৰ হয়। ভূ ভুৱ জন আৰু মহ, এই 4 লোকতহে সেই প্ৰলয়ৰ প্ৰভাৱ বিস্তাৰ হয়। অন্যান্য বেলেগ লোকত নহয়। তেনে কিছুমান কথা অতি সুন্দৰভাৱে তাত উল্লেখিত আছে। ত্ৰিসন্ধ্যা, বৰাহ পুৰাণৰ উল্লেখ আছে ত্ৰিসন্ধ্যা কেনেধৰণে ঈশ্বৰ সাধন কৰিব লাগে। ত্ৰিসন্ধ্যা কি বস্তু, ত্ৰিসন্ধ্যাত কেনেধৰণে সাধনা কৰিলে আপুনি ঈশ্বৰৰ প্ৰাপ্তি হ'ব, বৰাহ পুৰাণত লিখা হৈ আছে। বামন পুৰাণতো তেনেধৰণৰ উচিত কথা কিছুমান, ভগৱন্তৰ সম্পত্তিৰ কথা কিছুমানো উল্লেখ আছে। কিন্তু ভগৱন্তৰ সম্পত্তিৰ কথা কৈ কেতিয়া শেষ কৰিব নোৱাৰি। ভগৱন্তৰ এটা সুন্দৰ, এটা ডাঙৰ ভঁৰাল থাকে। সেই সম্পৰ্কে প্ৰথম স্কন্ধৰ মংগলাচৰণত কৈছে, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ভগৱন্ত ভকতৰ নৱনিধি বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে, যাক আমি সহজ সৰল ভাৱত আমি দাস বুলি যাক কওঁ, নৱনিধি। ভগৱন্তক ভকতসকলে যি বিচাৰে ভগৱন্ত তাকেই প্ৰদান কৰে। কিহৰ কাৰণে? ভকতসকলে ভগৱন্তক এডাল প্ৰেমৰ জৰিয়তে কি ৰাখে? বান্ধি ৰাখে। ভগৱন্তক একো জৰিৰে বান্ধি ৰাখিব নোৱাৰি। কেৱল ভক্তিৰ জৰিয়তে, প্ৰেমৰ জৰিয়তেহে তেওঁক বান্ধি ৰাখিব পৰা যায়। আৰু তেনে এজন ভগৱন্তক ভকতে ভক্তিৰ জৰিয়তে, ভক্তি প্ৰেমৰ জৰিয়তে তেওঁক কি ৰাখে? বান্ধি ৰাখে। আৰু তেনে এজন ভগৱন্তই ভকতৰ কথা কেতিয়াও নেপেলায়। ভকতৰ যি ইচ্ছা, ভকতৰ যি উদ্দেশ্য, প্ৰত্যেকটো ইচ্ছা বা উদ্দেশ্য তেওঁ সাফল্যমণ্ডিত কৰাত তেওঁ সহায় কৰে ভগৱন্ত পুৰুষে। সেইকাৰণে ভগৱন্তক আপুনি এক মনে এক চিত্তে যেতিয়া ভগৱন্তক ঈশ্বৰ সাধনা কৰিব, ভগৱন্তে এনেই আপোনাৰ দাস হৈ পৰিব। অৰ্থাৎ দাস মানে কি? আপোনাৰ প্ৰত্যেকটো কথা তেওঁ বাস্তৱত পৰিণত কৰাব। ভাগৱত এতিয়া ইহে পুৰাণৰ সূৰ্য, তেওঁক ভাগৱতখনক কি বুলি কোৱা হৈছে? পুৰাণ সূৰ্য। প্ৰত্যেক কথা ইয়াতে উল্লেখ আছে। সৰ্বেণ বেদঃ অস্তি, সৰ্বেণ পুৰাণঃ অস্তি।
সর্বেণ শাস্ত্রাণি ভাগৱতম ইষ্যতে। সকলোবিলাক ইয়াতে বিদ্যমান হৈ থাকে। যৎ ফলং নাস্তি ন তপস্যা ন যোগেন ন সমাধিনা তৎ সৰ্বফলং ভাগৱতম ইষ্যতে। এনেকুৱা নহয় কথাষাৰ। যৎ ফলং নাস্তি ন তপস্যা ন যোগেন ন সমাধিনা তৎ সৰ্বফলং ভাগৱতম ইষ্যতে। ভাগৱত কীৰ্তন কৰি, ভাগৱত শ্ৰৱণ কৰি আপুনি যিমানখিনি ফলৰ ভাগী হ'ব পাৰিব নহয়, আপুনি ধ্যান কৰি, আপুনি যজ্ঞ সাধন কৰি, আপুনি সন্ন্যাস লৈ সেইখিনি পুণ্য বা সেইখিনি ভক্তি আপুনি অৰ্জন কৰিব নোৱাৰে। সেইখিনি আপোনাক দিব পাৰিব কেৱল ভাগৱতেহে, ভাগৱতৰ শ্ৰৱণ কীৰ্তনেহে। ভাগৱত শ্ৰৱণ কীৰ্তন আপুনি যিমান কৰিব আপোনাৰ মন সিমানে শুদ্ধি হ'ব। সেইকাৰণে গুৰুজনাই, সেইকাৰণে ভগৱন্ত পুৰুষেও শ্ৰীমদ গীতাত কৈছে নস্ত পয়সু অৱদৃশ্যু নিত্যং ভাগৱত সেৱা ভগৱতী উত্তম শ্লোকে ভক্তি ভৱতে নৈষ্ঠিকী। অৰ্থাৎ ভাগৱত কীৰ্তন কৰাৰ লগে লগে মানুহৰ মন শুদ্ধ হয়, মানুহৰ মন শুদ্ধৰ পথে আগবাঢ়ে। গুৰুচৰিত্ৰত লিখা আছে যে মাধৱ পুৰুষে শংকৰ গুৰুজনাৰ লগত সুন্দৰ, তেওঁ সকলোতে ধৰ্মৰ প্ৰচাৰ কৰিলে। মহাপুৰুষ ধৰ্ম তেওঁ প্ৰচাৰ কৰি গ'ল। ধৰ্ম প্ৰচাৰ কৰোঁতে মাধৱ পুৰুষৰ যিখন গাঁও আছিলে, সেইখন গাঁও মহাপুৰুষীয় ধৰ্মটো তেওঁ পালন কৰা নাছিল বা নিজৰ গাঁওখনক তেওঁ ঠিক কৰিব পৰা নাছিল মাধৱ পুৰুষে। যেতিয়া মাধৱ পুৰুষে এটা সিদ্ধান্ত ল'লে যে মই গাঁওখনত যাম, মই গাঁৱক বুজাম, যদি বুজি পায় তেনেহ'লে নিশ্চিতভাৱে এই ধৰ্ম নিশ্চয় গ্ৰহণ কৰিব। গ'ল তেওঁ নিজৰ গাঁৱলৈ। গাঁৱত গৈ যেতিয়া ইমান দিনৰ মূৰত তেওঁ দেখিছে নিজৰ পৰিয়ালটি, মাতিলে, আদৰি সাদৰি লৈ গ'ল, গ্ৰহণ কৰিবলৈ দিলে খাদ্য। মাধৱ পুৰুষে সেই খাদ্য গ্ৰহণ নকৰিলে। তো মানা কৰি দিলে যে মই এই খাদ্য মই গ্ৰহণ কৰিব নোৱাৰোঁ। বোলে কিয়? বোলে আপোনালোকে মহাপুৰুষীয় জ্ঞান, মহাপুৰুষীয় ধৰ্ম লগতে আপোনালোকে শৰণ লোৱা নাই, সেইকাৰণে আপোনালোকৰ হাতেৰে মই কেতিয়াও খাদ্য গ্ৰহণ কৰিব নোৱাৰোঁ, নহ'লে মোৰ শৰণ ভ্ৰষ্ট হৈ যাব। শাস্ত্ৰত কোৱা হৈ আছে। তেতিয়া মাধৱ পুৰুষক পৰিয়ালটোৱে কৈছে যে সৰুৰে পৰা আমাৰ হাতেৰে খাই খাই তই ডাঙৰ হ'লি, এতিয়া শংকৰদেৱৰ যেতিয়া লগতে ঘূৰি ফুৰা হ'লে, এতিয়া আকৌ বেলেগ হৈ গ'লি নে? তেনেহ'লে ঠিক আছে, আজিৰ পৰা তোৰ লগত আমাৰ একো সম্বন্ধ নাই, তই যাগৈ আজিৰ পৰা বোলে। তই ঘৰৰ পৰা তেওঁক পঠিয়াই দিলে। শংকৰ গুৰুজনাক গোটেইখিনি কথা ভাঙি পাতি কৈছে গুৰুজনাক যে এনেকুৱা এনেকুৱা হ'ল, গৈ পেলাই ক'লো গৈ, কিন্তু এতিয়া তেওঁলোকে সেই ধৰ্ম কেতিয়াও পালন নকৰে, নলয় সেই ধৰ্মটো। গুৰুজনাই ক'লে যে ব'লাচোন এবাৰ মোক লৈ যোৱা, মই গোটেইখিনি তোমাক এবাৰ বুজাই চাম। মাধৱ পুৰুষে ক'লে নালাগে, আপুনি অপমান হোৱাটো মই কেতিয়াও নিবিচাৰোঁ, আপুনি তাত গৈ অপমানিতহে হ'ব। গুৰুজনে কৈছে ব'লাচোন এবাৰ, কি হয় দেখা যাব। গ'ল। ধুনীয়াখন ডাঙৰ এখন আলোচনী সভা হৈছে, তাত ধৰ্ম আলোচনা হৈছে। সেই সভাত গ'ল, আয়োজন কৰিলে। তাত গৈ পেলাই কি হৈছে, তেওঁ সুন্দৰভাৱে আসন লৈছে আৰু বহুত দূৰে দূৰে ভকত আহি তাত উপস্থিত হৈছে। বোলেনো শংকৰদেৱেনো কিনো ধৰ্মৰ প্ৰচাৰ কৰিছে, ব'লচোন আজি চাওঁগৈ, শুনোগৈ তেওঁৰ কথা বুলি গ'ল। তো যেতিয়া সকলোকে কৈছে যে যাৰ যি মন যায় খাওক, যাৰ যি মন যায় কৰক, সম্পূৰ্ণ আদেশ আছে, কিন্তু ভাগৱত পঢ়িব লাগিব, ভাগৱত কীৰ্তন কৰক, আৰু যাৰ যি মন যায় আপুনি তাকেই কৰক, যাৰ যি মন যায় তাকেই খাওক, সেই বুলি তেওঁ সিদ্ধান্ত দিলে। তেতিয়া মানুহখিনিয়ে ভাল পাইছে যে শংকৰদেৱেচোন চব খাব দিছে, চব কৰিব দিছে, আমাৰ মাধৱহে বেয়া নেকি, তেওঁহে এইবিলাক এৰিব দিছে। এতিয়া আকৌ মাধৱ পুৰুষে গৈ শংকৰদেৱক ক'লে যে হে গুৰুজনা, হে প্ৰভু, আপুনিচোন সকলো সৰ্বনাশ কৰিলে, আপুনি সকলোকে
চব খাবও দিছে, কৰিবও দিছে, আকৌ ভাগৱতো পঢ়িব দিছে। এতিয়া গুৰুজনাই তেওঁক ভাঙি পাতি কৈছে যে হে মাধৱ, কথাটো তেনেকুৱা নহয়। মই যদি এতিয়া গৈ পেলাই যদি সকলোকে ক'লোহেঁতেন যে সকলো এৰি দিয়া, অমুক কৰা, তমুক কৰা, এইবিলাক সমস্ত ত্যাগ কৰা, সেই বুলি ক'লে তাত মই স্থান নাপালোহেঁতেন, তাত মোক থাকিব নিদিলেহেঁতেন, অৰ্থাৎ মই অপমানিত হ'লোহেঁতেন। এতেকে মই এইটো ক'লোঁ যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছোঁ। কিহৰ কাৰণে দিছোঁ? ভাগৱত পঢ়ি যদি কোনো ব্যক্তিয়ে যদি পঢ়ি গম পায়, কোনোৱে যদি ভাগৱত পঢ়ি গম পায় যদি কিছুমান খাদ্য এৰে বা কিছুমান কৰ্ম কৰা যদি ত্যাগ দিয়ে, কৰিব পাৰে। কাৰোবাৰ যদি জ্ঞান আছে, কাৰোবাৰ যদি বিবেক আছে, সেইটো নিশ্চিতভাৱে কৰিব। আৰু যদি সেই ভাগ নহয়, তেনেহ'লে তেওঁলোকক আপুনি যিমানেই জোৰ নকৰক কিয়, কেতিয়াও সেইটো সাফল্যমণ্ডিত নহয় কেতিয়াও। কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব দিছে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে যিমানবিলাক নীতি নিয়ম পোৱা যায়, যিমানবিলাক কি পোৱা যায়, খাদ্য সম্ভাৰৰ পৰা ধৰি লৈ যিমান আমি কৰিবলগীয়া কৰ্মাদি থাকে, সমস্তখিনি যিটো দিয়া থাকে তাত নিশ্চিতভাৱে নিয়ম নীতি, সেইখিনি পঢ়ি যদি কিছু যদি কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে সেই হৈছে ভাগৱত ধৰ্ম। সেইকাৰণেই মহাপুৰুষে তাত সকলোকে ভাগৱত পঢ়িব দিছে। আৰু সকলোৱে ভাগৱত কীৰ্তন কৰি, ভাগৱত শ্ৰৱণ কৰি কি কৰিলে? মহাপুৰুষত শৰণ ল'লে আৰু মহাপুৰুষৰ ধৰ্ম তেওঁলোকে পালন কৰিবলৈ আৰম্ভ কৰিলে। এইটো হৈছে ভগৱন্ত পুৰুষৰ অংশ, শংকৰ গুৰুজনাৰ আৰু মাধৱ গুৰুজনাৰ মহিমা। সেইকাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাত বহুতো লাভ সোমাই থাকে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰা মানে আমাৰ যিখন শংকৰ সংঘৰ ভাগৱত আছে, তাত সুন্দৰভাৱে এটা শ্লোক বৰ্ণনা কৰিছে। তেনিয়াং বান্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, শ্ৰৱণাত শ্ৰৱণাত পাঠা দৰ্শনাত পাপ নাখিনি। আপুনি যদি ভাগৱত শ্ৰৱণ কৰে, আপুনি যদি ভাগৱত কীৰ্তন কৰে, আপুনি যদি ভাগৱত দৰ্শন কৰে আৰু তাত যদি সেৱা কৰে, আপোনাৰ সকলোবিলাক পাপ সম্পূৰ্ণ নাশ হ'ব বুলি শাস্ত্ৰত প্ৰকাশ কৰিছে। সকলোবিলাক পাপ। এতেকে আমি আহি সেৱা কৰিলোঁ, এক অংশ পাপ নাইকিয়া হ'ল। আমি আহি ভাগৱত দৰ্শন কৰিলোঁ, এক অংশ পাপ নাইকিয়া হ'ল। আহি আকৌ শ্ৰৱণ কৰিলোঁ, কীৰ্তন কৰা সকলে কীৰ্তন কৰিলোঁ, এক অংশ পাপ আমাৰ কি হ'ল? নাশ হ'ল। আৰু ভাগৱতত উচিত কিছুমান কথা যি প্ৰকাশ কৰে, সেইখিনি কথা আমি জীৱন্ত অৱস্থাত মানি চলিম। এইখিনি হৈছে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ লাভালাভ। বহুত অন্যান্য আৰু বহুত আছে, আৰু ইয়াত সুন্দৰভাৱে কৈছে, সেয়া কথা কৈছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি, সমস্তে আপদ কৰা দূৰ। কাণ ভৰাই কি শুনিব দিছে? ভাগৱত শুনিব দিছে, কৃষ্ণ কথা শুনিব দিছে। সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত লিখিছে, প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ স্বানং ভৱ স্বৰুৰুহম, ধুনুতি সমলং কৃষ্ণ চলিলিচ্ছ যথাশৰথ। যিটো আমাৰ অসমীয়াৰ পদ কি আছিলে? ব্ৰজাৱলীৰ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্ত, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। কি সুন্দৰ! কাণ ভৰাই আপোনাক ঈশ্বৰৰ কথা শুনিব দিছে, আৰু কৰ্ণ পথেৰেহে কিন্তু ভগৱন্তে ক'ত প্ৰৱেশ কৰে? আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব। কাৰণে হৃদয়খন পৰিষ্কাৰ কৰক আৰু কৰ্ণ পথেৰে সেইজন ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰক। সুন্দৰভাৱে এইখিনি কথাই প্ৰকাশ কৰিলে। যাহক আমি ঈশ্বৰৰ পদে কি প্ৰকাশ কৰিছে, আমি এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। হে ৰাম ৰাম আনন্দয়া লিংগী কৰি লেক শিৰ ঘ্ৰাণ, পাইল মহাহৰি
राम शिहरिल लुमनय नर झरे हिरे তিয়াইলা লুতক হবে পুত্ৰৰ শৰীৰে ৰামিলৈ ব্ৰহ্মা নন্দ বলভদ্ৰে আশা ভৈলন্ত বিস্ময় নুবুজিয়া অভিপ্রায় রাম গরু রঘু পর স্নেহ বুদ্ধি অতি রেক মনত গুণন্ত রামে দেখিয়া প্ৰত্যেক কি ভৈল ভূদইতু যত ধেনু গণ নববৎস এরি বুকন্দাক দেস্তন আনন্দেশে লেকে যেন অঙ্গ কগি লয় পুত্র কলিঙ্গে বৃদ্ধ বৃদ্ধ গোপসয় কৃষ্ণ।